আজি পথাৰত শেষৰটো দিন এনেদৰে পথাৰত নিজে কাটি বান্ধি মেলি লৈছোঁ আৰু এনেকৈ কাটি প্ৰথমতে এনেকৈ পজালিটো মেলি থৈ যাওঁ। থৈ যোৱাৰ পাছত এনেকৈ ধানেদি ৰছী বনাওঁ। ৰছী বনাই গোটাই লওঁ। ৰছীডালৰ ওপৰত গোটাই লওঁ। চব গোটাই নোলোৱাকৈ সৰুকৈ বান্ধিবলৈ নোৱাৰি। মেচিনত দিব পৰা জোখৰকৈ এটা জোখত বান্ধি লওঁ। বান্ধি লৈ এইটো আমাৰ ফালে পজালি মেলা বুলি কয় আৰু যেতিয়া বন্ধাটোক বিটা বুলি কওঁ। কিন্তু আপোনালোকৰ ফালে এইটো কি বুলি কয় জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ ভিডিঅ'বোৰ লাইক এটা কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া এনেদৰে এটা জোখত লৈ বান্ধি ল'লোঁ। তেনেকৈ সকলোবোৰ বান্ধি ল'লোঁ। এইটো বান্ধিবৰ কাৰণে মতা মাইকী বুলি কোনো কথা নাই, সকলো এইটো বান্ধিব পাৰে। এয়া ইমানখিনি বান্ধিলোঁ। বান্ধি এয়া ট্ৰেক্টৰে আনি দি আছে। মই এনেদৰে জাপি গৈছোঁ। আনি যিহেতু জাপি পেলাই দিয়েহি, নাজাপিলে জেগাৰ দিগদাৰ হয়, সেইকাৰণে এনেকৈ আনি পেলাই দিছেহি। মই ওপৰতে উঠিছোঁ আৰু উঠি জাপি আছোঁ। নকৰিলেও উপায় নাই, যিহেতু মানুহ পাবলৈ দিগদাৰ। এই পথাৰৰ দিন সকলোৱে নিজৰ কামত ব্যস্ত হৈ থাকে। সেইবাবে নিজৰ কাম নিজে কৰিবলগীয়া হৈছে। কষ্ট বুলি কোনো কথা নাই, নিজৰ মন থাকিলে মানে সকলো কামেই কৰিব পাৰি। এই মানুহৰ মনটোৱেই আচল। যদি মনটো যদি নাথাকে একো কাম নিজে কৰিবলৈ নোৱাৰে। সেয়া ইমানখিনি ধান মই অকলেই জাপিছোঁ, যিহেতু ট্ৰেক্টৰে আনি পেলাই দিয়ে, জাপিবলৈ মানুহ নাথাকে। অকলে মই এনেদৰে জাপি থৈ গৈছোঁ ধানটো। লগতে ছোৱালীও মোৰ লগতে এনেদৰে ওপৰতে উঠি আছে। ঘৰত নাথাকে, যিহেতু পথাৰত মোৰ লগতে গুচি যায়। এনেকৈ লগত তাইক লৈয়ে সকলো কাম কৰোঁ। ইয়াত চাওকচোন, ট্ৰেক্টৰত ধান আনি আছে। ধান আনি মোৰ ওচৰত ঢালি থৈ গুচি যায়। ঢালি যিহেতু ওপৰত হৈ গ'ল, এতিয়া মই নিজেই ওপৰলৈ নিবলৈ নোৱাৰা হৈ গ'লোঁ। ওপৰত উঠি থাকিবলগীয়া হৈছে। সেইবাবে তেওঁলোকেও অলপ সহায় কৰি দিছে। বিটাটোহঁত ওপৰলৈ দলিয়াই দিছে আৰু মই জাপি গৈছোঁ। এনেদৰে ট্ৰেক্টৰে ইয়াতে এনেকৈ ধানটো পেলাই দিব। ইমান দেৰিলৈকে কৰিবলগীয়া হৈছে কাম। নকৰিলে পথাৰত আপোনাৰ মানুহ নহ'লে কৰিবই লাগিব। আপোনাৰ আন্ধাৰ হৈ যোৱালৈকে এয়া ধান জাপিয়ে আছোঁ। এয়া তলৰ ফালৰ পৰা বিটাত দলিয়াই দিছে। মই জাপি গৈছোঁ, এফালৰ পৰা বিটাত দলিয়াই দিছে তলৰ ফালৰ পৰা। এনেদৰে জাপোতে আন্ধাৰেই হৈ গ'ল। সন্ধিয়া লাগি ভাগিবৰ সময় হ'ল। মই কৰি আছোঁ, মোৰ লগতে ছোৱালী বহি আছে ছাইডতে। উপায় নাই, তাইক লৈ